আমাদের আজদাদ যারা দুনিয়া থেকে বিদায় নিয়েছে আল্লাহ তাদেরকে মাফ করে দেবে। হে আল্লাহ বিশ্বের আমাদের মাদ্রাসার সবগুলো মঞ্জুর কিনা হে আল্লাহ আমাদের মাদ্রাসার লোকে যারা মহব্বত রাখে স্বর্গগামী হয় আর তেওঁৰ এই ইয়ৰ কাৰণে মানে তেওঁৰ ওপৰতো হই আমি তেওঁৰ ২২ তাৰিখ ছেপ্টেম্বৰৰ আজি আমাৰ চাকলা শেখ আহমদুল্লাহ হাফিজি মাদ্ৰাছাৰ এখন সাধাৰণ সভা আছিল কিন্তু আমাৰ অসমৰ কণ্ঠশিল্পী মৰমৰ জুবিন গাৰ্গ মৃত্যুবৰণ কৰিবলগীয়া হোৱাত অৰ্থাৎ ছিংগাপুৰত যায় তেখেতৰ অকাল মৃত্যুক সাৱটি ল'ব লগা হৈছিল সেই মৃত্যুৰ প্ৰতি আমি সমবেদনা জ্ঞাপন কৰিছোঁ তেওঁৰ পৰিয়াললৈ আমি এটা শোকবাৰ্তা প্ৰেৰণ কৰিছোঁ আৰু মাদ্ৰাছাৰ ছাত্ৰ শিক্ষক সকলে মিলি আমি দোৱা কৰিছোঁ আজিৰ যিটো মিটিং সেই মিটিংটো আমি তেওঁৰ আত্মাৰ ৰুহুৰ মাগফিৰাতৰ কাৰণে আমি এইটো বাতিল কৰিছোঁ তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে আৰু অদূৰ ভৱিষ্যত যাতে তেখেতে আমাৰ মাজত অমৰ হৈ থাকে সেইখিনি কামনা কৰি তেওঁৰ পৰিয়ালৰ সুখ সমৃদ্ধি কামনা কৰি সমবেদনা জ্ঞাপন কৰি আমি তেখেতৰ আত্মাৰ স্বৰ্গগামী যাতে হয় তাৰ কাৰণে আমি দোৱা মাগিছোঁ ক্লাবৰ উদ্যোগত আৰু শেখ আহমদ আলী হাফিজিয়া মাদ্ৰাছাৰ সহযোগত মাদ্ৰাছাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল আৰু স্থানীয় কিছু মুৰব্বী বয়োজ্যেষ্ঠ লোকসকলক লৈ আমাৰ সকলোৰে মৰমৰ আদৰৰ কণ্ঠশিল্পী অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুত তেওঁৰ আত্মাৰ সদ্গতি কামনাৰ্থে আমি 1 মিনিট মৌনতা অৱলম্বন কৰিছোঁ মাদ্ৰাছাৰ হুজুৰ তথা কণ কণ ছাত্ৰ ছাত্ৰীসকলেও আছিল তেওঁলোকে আছিল স্থানীয় কিছু বয়োজ্যেষ্ঠ লোক আছিল 1 মিনিট মৌনতা অৱলম্বন কৰিছোঁ আৰু বিশ্ব শান্তিৰ কাৰণে বা বিশ্বৰ যিসকল লোকসকলে তেওঁলোকে মৃত্যুবৰণ কৰিছে সকলৰ কাৰণে দোৱা ও প্ৰাৰ্থনা ও কোৰাণ তেলাওয়াত কৰা হৈছে আৰু ইছলাম যে শান্তিৰ ধৰ্ম আৰু যিসকল লোকে মৃত্যুবৰণ কৰিছে আমি সকলৰ কাৰণে আমাৰ এই জনাবসকলে দোৱা কৰিছে আৰু শান্তিৰ বাৰ্তা বিয়পাই দিব বিচাৰিছে আৰু আমি আশা কৰিছোঁ যে সকলৰ কাৰণে দোৱা কৰক সকলৰ ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে দোৱা কৰক আৰু যিসকলে মানে মৃত্যুবৰণ কৰিছে তেওঁলোকে কেনেকৈ স্বৰ্গগামী হ'ব পাৰে বা আল্লাহ তাআলাই বা ভগৱানে তেওঁলোকক স্বৰ্গগামী কৰক এই কামনা কৰি আজিৰ এই অনুষ্ঠানটো কৰা হৈছে।